নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল প্ৰাইপটিক্স এডুকেশ্যনলৈ। আজি আমি পঢ়িব গৈ আছোঁ সাধাৰণ গণিতৰ এক বিশেষ অংগ, জমেট্ৰিৰ কিছুমান সাধাৰণ বস্তু, হয়তো যিবিলাক নাজানিলে আমি ক্লাছ 9-10ৰ একো ধৰণৰ জমেট্ৰি আমি ছল্ভ কৰিব নোৱাৰিম। এইটো হৈছে ইণ্ট্ৰডাকশ্যন বেছিক জমেট্ৰি। বেছিক জমেট্ৰি ইণ্ট্ৰডাকশ্যন নাজানিলে হয়তো আমি আগলৈ বহুত ডাঙৰ বিপদত ফচিব পাৰিম। গতিকে সেয়েহে আজি আমি পঢ়িব গৈ আছোঁ বেছিক জমেট্ৰি। তো বেছি দেৰি নকৰি ব'লা আগবাঢ়োঁ আমাৰ বাকী ভিডিঅ'লৈ। ইণ্ট্ৰডাকশ্যন অফ জামেট্ৰি বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে কুৱেশ্যন আহিব যে হোৱাট ইজ জামেট্ৰি, জামেট্ৰি কি হয়। তো ডেফিনেশ্যনে আমাক কয় যে জামেট্ৰি ইজ দ্য ব্ৰাঞ্চ অফ মেথমেটিক্স। জামেট্ৰি অংকৰ এটা বিশেষ অংগ ডেট ডিলছ উইথ দ্য ষ্টাডিজ অফ, যিয়ে কিছুমান বস্তুৰ পঢ়াৰ লগত ৰিলেটেড কৰে, মানে কিছুমান বস্তুৰ অধ্যয়নৰ লগত ৰিলেটেড কৰে শ্বেপছ, চাইজেছ, পজিশ্যনছ, ডিষ্টেঞ্চ এণ্ড এংগেলছ। শ্বেপছ মানে হৈছে আকৃতি, চাইজেছ মানে আকাৰ, পজিশ্যনছ মানে স্থান ক'ত আছে, ডিষ্টেঞ্চ মানে হৈছে দৈৰ্ঘ্য, কিমান দূৰ তোমাৰ ঘৰ স্কুলৰ পৰা কিমান দূৰ, তুমি ক'বা ইমান কিলোমিটাৰ, 10 কিলোমিটাৰ, 20 কিলোমিটাৰ, এইবিলাক হৈছে দৈৰ্ঘ্য। আৰু হৈ গ'ল এংগেলছ মানে হৈছে কোণ। তো আমি সকলোৱে জানো যে 3টা এংগেল লাগিলে ট্ৰাইংগেল, চাৰিটা লাগি গ'লে এইটো এটা বেলেগ হৈ গ'ল, ট্ৰাইংগেল নহয়, এইটো কি কয় কোৱাড্ৰিলেটাৰেল হৈ গ'ল। তো আমি চাব পাৰোঁ যে ইয়াত 3টা ছবি আছে। ইয়াৰে আমি কেনেকৈ ক'ব পাৰিম যে এইটো চিলিণ্ডাৰ হয় বা এইটো কিউব হয়। অবভিয়াছলি ইয়াৰ শ্বেপছ আছে আৰু চাইজ আছে, সেইকাৰণে আমি ক'ব পাৰিম যে এইটো এটা চিলিণ্ডাৰ আৰু এটা কিউব। ইয়াতে কিউবটো দেখিছা যে ইয়াতো কিছুমান এংগেল আছে। এংগেল মানে কি বুজাবলৈ হ'লে তুমি প্ৰথমতে নিজৰ ঘৰৰ তোমাৰ ৰুমটোৰ তুমি য'ত থাকা তাত ৰুমৰ চুকটোলৈ চাবা। ৰুমৰ চুকত যি ৱাল দুখন আহি লগ লাগি গ'ল, ইমেজিন কৰা যে সেই ৱাল দুখন নহয়, দুডাল ৰছী আহি লগ লাগি গৈছে। তো ভাবিবা তাতে এটা এংগেল সৃষ্টি হ'ব ন, সেইটো হৈছে এংগেল। তো আমি ইয়াক ভালদৰে বুজি আছোঁ অলপ পিছত। তো এইটোৱে আছিল ডেফিনেশ্যন জামেট্ৰি ইজ দ্য ব্ৰাঞ্চ অফ মেথমেটিক্স ডেট ডিলছ উইথ দ্য ষ্টাডিজ অফ শ্বেপছ, চাইজেছ, পজিশ্যনছ, ডিষ্টেঞ্চ এণ্ড এংগেলছ। তো ইয়াৰ পিছতে আমি জানিব লাগিব প্ৰেক্টিকেল এক্সাম্পলছ অফ জামেট্ৰি। এ ফুটবল স্ফেয়াৰ, এটা ফুটবল তোমালোকে দেখিছা যে ফুটবল ইয়াতো দেখিছা, তোমালোকে সদায় খেলি থকা ফুটবলটো হৈছে গোল। এটা ফুটবল কেনেকুৱা হয়, গোল হয়। তো এইটো এটা শ্বেপছ, ইয়াৰো শ্বেপ আছে। তো ইও এটা জামেট্ৰি এটা অংগ হয়। শ্বেপ, কিছুমান বস্তু শ্বেপ থকা মানে চাইজ থকা মানে এটা অংগ হয়, জামেট্ৰি এটা অংগ হয়। তো জামেট্ৰি ভাবা, জামেট্ৰি নোহোৱাকৈ কেনেকৈ ছবিটো আঁকিব পাৰিম। ছবিটো আঁকিবলৈ হ'লে জামেট্ৰিটো লাগিবই। তো এটা প্ৰেক্টিকেল এক্সাম্পল হৈছে জামেট্ৰি, যিটো এটা গোলকৰ এক্সাম্পল হ'ব। তো ছেকেণ্ড আহিল কিউবইড। কিউবইডটো হৈছে আয়তীয় ঘনক। তোমালোকে কিতাপখন চাব পাৰা, সেইটো এটা আয়তীয় ঘনক, মানে ইয়াতে ফ্ৰণ্টৰ পৰা চাই থাকিলে ইয়াক আয়ত যেন লাগে, আৰু একচুৱেলি ইয়াত কিছুমান আয়তন থাকে। তো ই এটা আয়তীয় ঘনক। তাৰপিছতে আহি গ'ল কিছুমান কিছুমান শ্বেপছ। এইটো ইয়াত দি আছে কইনটো হৈছে চাৰ্কল। তুমি কইনটো এনেকৈ ফ্ৰণ্টৰ পৰা চাবা যে ইয়াত লাগিব যে আমি এটা চাৰ্কল দেখি আছোঁ। তো সেইটো এটা হৈছে প্ৰেক্টিকেল এক্সাম্পলছ অফ জামেট্ৰি চাৰ্কলৰ। তাৰপিছতে আমি য'ত খেলোঁ, ফুটবল খেলোঁ বা ক্ৰিকেট খেলোঁ, যিখন ফিল্ডত আমি খেলোঁ, সেইখন যদি আমি ওপৰৰ পৰা চাওঁ, ড্ৰোন লগাই, আজিকালিতো ড্ৰোনটো পাই চবতে, তো ড্ৰোন লগাই যদি এনেকৈ চাওঁ, তোমালোকে ভিডিঅ'বিলাকত চাব পাৰিবা। কিছুমান ফুটবল খেলোঁতো আজিকালিতো ড্ৰোন দি ভিডিঅ' কৰে। তো দেখিছে চাগে একদম ওপৰৰ পৰা দেখিলে পূৰা ফ্লেট লাগে। তো সেইটো এটা এক্সাম্পল হ'ব পাৰে ৰেক্টেংগল মানে আয়তৰ এটা ভাল এক্সাম্পল হ'ব পাৰে। তাৰপিছত এতিয়া আমি পঢ়িব গৈ আছোঁ হোৱাট ইজ পইণ্ট, লাইন ছেগমেণ্ট, ৰে, প্লেন, এংগেল, টাইপছ অফ লাইন, বেছিক জিঅ'মেট্ৰি, শ্বেপ, এটচেট্ৰা। তো আমি এতিয়া প্ৰথমতে পঢ়িব গৈ আছোঁ পইণ্ট। হোৱাট ইজ পইণ্ট? তো আমি এতিয়া পঢ়িব গৈ আছোঁ পইণ্ট। হোৱাট ইজ পইণ্ট? এ পইণ্ট ৰিপ্ৰেজেণ্টছ এন এক্সেক্ট পজিশ্যন। এতিয়া তোমাক মই পইণ্ট বুজাবলৈ গ'লে কেনেকৈ বুজাম চোৱা। তুমি এতিয়া ধৰি লোৱা ফুটবল খেলি আছে বহুতে, ফুটবলটো খেলি পাইছে ন চবেই, আৰু ফুটবল দেখিছাও টিভিত। তো ড্ৰোনৰ পৰা ধৰি লোৱা ভিডিঅ' কৰি আছে, তুমি দেখি আছা টিভিত, ইয়াত ফুটবল খেলি আছে প্লেয়াৰকেইটাই য'ত খাৰা হৈ থাকে, এটা প্লেয়াৰ য'ত খাৰা হৈ থাকে সেইটো পজিশ্যন, তাৰ পজিশ্যন এটা পইণ্ট। তুমি দূৰৰ পৰা চালে দেখিবা যে সেইটো এটা পইণ্ট। তো পইণ্ট তেনেকুৱা হয়। এতিয়া তুমি পইণ্ট চাবলৈ গ'লে তুমি ইমেজিন কৰিব পাৰা তোমাৰ মাৰ ফুটটো, চবৰে মায়েতো ফুট লয় ন, তো ফুটটো চাব পাৰিবা, সেইটো এটা পইণ্ট। দূৰৰ পৰা দেখিলে সেইটো এটা পইণ্ট। আৰু তুমি পেইন বা পেঞ্চিলে কপিত এটা ফুট দি দিলা, সেইটো এটা পইণ্ট। তো পইণ্টৰ ইয়াৰ কিছুমান প্ৰপাৰ্টি থাকে। ইট হেজ ন' লেংথ, পইণ্টৰ কোনো লেংথ নাই। তুমি দেখিবা, তুমি এতিয়া চোৱা তোমাৰ মাৰ ফুটটো যদি তুমি দূৰৰ পৰা চাই আছা, তোমাৰ মা আছে ৰুমৰ সিটো ছাইডত, তুমি আছা বিচনাত, ৱালৰ ওচৰত তোমাৰ মা আছে, তুমি বিচনাত বহি আছা। তো তুমি দেখিবা তাত দূৰৰ পৰা দেখিবা
সেই ফুটটো দেখিবা একদম সৰু বিন্দু নিচিনা, তুমি কি জুখিব পাৰিবা নেকি সেইটো? বহুতো সৰু হয় ন, বহুত সৰু হয়, তুমি ইমেজিন কৰা বহুত সৰু, তেনেকুৱা কয় পইণ্ট। আৰু ইয়াৰ কোনো প্ৰস্থ নাথাকে। প্ৰস্থ মানে বুজি পাইছানে? তোমাৰ ধৰি লওক ঘৰৰ ধৰি লোৱা খিৰিকীখন কিমান বহল, সেইটো হৈছে প্ৰস্থ তাৰ। এতিয়া তুমি ইমেজিন কৰা পইণ্ট এটাৰ প্ৰস্থ থাকিব পাৰে জানো? অভিয়াছলি নাথাকে, অভিয়াছলি নোৱাৰে, পইণ্ট এটাৰ কেতিয়াও প্ৰস্থ থাকিব নোৱাৰে। আৰু থাৰ্ড পইণ্টটো হৈছে থিকনেছ। এতিয়া থিকনেছটো বুজিবলৈ হ'লে তুমি প্ৰথমতে তোমাৰ কিতাপখন লোৱা, হ'ল মেথছৰ কিতাপ। ইণ্টাৰেষ্টিং যে মেথছৰ কিতাপখন কিমান মোটা হয়, ঠিক বহুত বহল ডাঠ, সেইটো কয় ডাঠতা। তুমি এতিয়া ইমেজিন কৰা এটা পইণ্টৰ ডাঠ হ'ব পাৰে জানো? পইণ্ট কিমান ডাঠ হ'ব পাৰে জানো? তোমাৰ মেথছৰ বুকখন যিমান ডাঠ, সিমান ডাঠ হ'ব পাৰে জানো? বা তোমাৰ ছায়েন্সৰ বুকখন বা যিকোনো বুক এখন, ডাঙৰ বুক এখন, তোমালোকে ডিক্সনাৰী চাব পাৰা, ডিক্সনাৰীখন কিমান ডাঙৰ ভলিউম হয়, সেইটো কয় ডাঠতা, কিমান ডাঠ। তো তুমি ইমেজিন কৰা এটা পইণ্টতো ডাঠতা নাথাকে কেতিয়াও। তো বুজি পাইছা? ইমানেই। তাৰপিছতে তোমালোকে ইয়াতে দেখিছা যে ABC এটা লাইনৰ ওপৰত 3টা পইণ্ট আছে। তো পইণ্ট ভাবা, পইণ্টকেইটা ইমানে সৰু যে তোমালোকে দূৰৰ পৰা দেখি আছা, তেনেকৈ হয় জানো? মানে চোৱা, পইণ্ট হৈছে এনেকুৱা এটা বস্তু নহয়, মানে এনেকুৱা এটা জ্যামিতি অংগ যাক লৈ আমি লাইন বনাব পাৰোঁ, একদম ডাঙৰ ডাঙৰ প্লেন বনাব পাৰোঁ, মানে বহীত কপিত প্লেন বনাব পাৰোঁ, লাইন বনাব পাৰোঁ। পইণ্টৰ বাহাদুৰি সেইটো। পইণ্ট তোমালোকে আকৌ পইণ্টৰ কিছুমান বস্তু প্ৰপাৰ্টি, এইবিলাক হৈছে 3টা প্ৰপাৰ্টি ক'লোৱে। এতিয়া আহি গ'ল পইণ্টৰ আৰু কিছুমান নিজৰ মানে কিছুমান বাহাদুৰি কিছুমান কি জানানে? এটা লাইন ফৰ্ম হ'বলৈ হ'লে কি লাগিব তোমাক? ফাৰ্ষ্ট অফ অল তোমাক লাগিব পইণ্টছ। তুমি ইমেজিন কৰা এইডাল লাইনত ABC এনেকৈ পইণ্ট আছে। তুমি যদি ইয়াক জুম কৰি চোৱা, এই লাইনডালৰ এটা এটা পইণ্ট দি তুমি ধৰি লোৱা এটা পইণ্ট, তুমি পেনেটো কেতিয়াবা কিবা কৰিছা ন, তুমি এটা পেনেৰে বহীত এটা পইণ্ট দিলা, তাৰ কাষতে আৰু এটা লগতে লগ লাগি থাকাকৈ আৰু এটা পইণ্ট দিলা, আৰু এটা তেনেকৈ লগ লাগি থাকে পইণ্ট 100টামান পইণ্ট দি দিলা। তুমি দেখিবা ষ্ট্ৰেট যদি পইণ্ট দি থাকা, দেখিবা যে এটা লাইন বনি গ'ল। তো পইণ্টৰ বাহাদুৰি এইটো যে পইণ্ট লগ লাগি সদায় লাইন বনে। তো এতিয়া আমি লাইনৰ ডেফিনেশ্যনটো পঢ়িব গ'লে আমি দেখিম যে এ লাইন ইজ মেড আপ অফ ইনফিনাইটলি মেনি পইণ্টছ। মই কৈছিলোঁ অলৰেডি, পইণ্টছ লগ হৈ লাইন গঠিত হয়। তো তোমালোকে দেখিবা যে মই তোমালোকে কৰি চাব দিয়াটো কৰি চাব পাৰা, কপিত এনেকৈ ফুট দি 100টামান ফুট যদি এনেকৈ লগ লাগি থাকাকৈ দিয়া, এতিয়া লাইন বনি যাব। তো লাইনৰ ডেফিনেশ্যন হৈছে সেইটো। আৰু তুমি ভাবা, তুমি লাইন দি এখন কপি পাছা, একদম লাইন দি গৈ আছা এনেকৈ ফুট দি গৈ আছা, একদম জোন পালাগৈ, চন্দ্ৰ পালাগৈ। কিমান দীঘল হ'ব পাৰে ভাবা। তো লাইনৰ কিছুমান প্ৰপাৰ্টি আছে, ইট হেজ অনলি লেংথ। ইয়াৰ অনলি লেংথহে থাকিব। তুমি এনেকৈ গৈ আছা তুমি ৰহা, তোমাৰ ঘৰ ধৰি লোৱা ৰহাত, তুমি গৈ আছা নগাঁৱলৈ, ৰহাৰ পৰা নগাঁৱলৈ লেংথ মানে ডিষ্টেঞ্চ কিমান? তো তুমি ভাবা এনেকৈ ৰহাৰ পৰা তুমি নগাঁৱলৈ এনেকৈ ফুট দি গৈ আছা, পইণ্ট দি গৈ আছা, একদম লগ লাগি থকাকৈ। তো নগাঁও পোৱালৈ তোমাৰ এটা লাইন বনি যাব ন। আৰু তুমি চাবা এটা পইণ্টৰ জানো হেৰি থাকে, এটা প্ৰস্থ থাকে জানো, থিকনেছ থাকে জানো? তো ইয়াৰ লাইনৰ ক্ষেত্ৰতো সেইটোৱে হয় যে লাইনৰ অনলি লেংথহে থাকে, ইয়াৰ কোনো প্ৰস্থ নাথাকে বা ইয়াৰ কোনো ডাঠতা নাথাকে। আৰু এটা মেইন প্ৰপাৰ্টি হৈছে ইট এক্সটেণ্ডছ এণ্ডলেছলি ইন দ্য বোথ ডিৰেকশ্যনছ। ইয়াৰ মিনিংটো কি জানানে? এতিয়া মই কৈছোঁ ৰহাৰ পৰা নগাঁৱলৈ, মই যদি কওঁ এনেকৈ গৈ থাকা পৃথিৱী শেষ নোহোৱালৈকে, তুমি এনেকৈ গৈয়ে থাকিব গোটেই জীৱন। মই কৈছোঁ নহয়, তোমাৰ দেউতা নহয়, তোমাৰ ল'ৰা ছোৱালীও ফুট দি গৈ থাকিলেও শেষ নহ'ব। ইমান দীঘল, ইমান ইনফিনাইটলি গৈ থাকে, ইনফিনিটিলৈকে গৈ থাকিব। পৃথিৱী শেষ হৈ গ'লেও পইণ্ট দি শেষ নহ'ব। তো লাইন সিমান দীঘল ভাবা, লাইন এডাল বহুত দীঘল হ'ব পাৰে, গৈ থাকিব পাৰে। এতিয়া থাৰ্ড পইণ্টটো আহি গ'ল লাইন ছেগমেণ্ট। এ লাইন ছেগমেণ্ট ইজ এ পাৰ্ট অফ এ লাইন। তো তোমাক মই কোৱাছোঁ যে ৰহাৰ পৰা নগাঁৱলৈ ধৰি লোৱা, ইমান দীঘল, ইমান ডাঙৰ ইমেজিন কৰিব নালাগে যে চন্দ্ৰৰ পৰা ইয়াৰ নৰ্মেলি ভাবা যে তুমি এডাল লাইন বনাইছা একদম পৃথিৱীৰ আৰ পাৰ হৈ যোৱাকৈ, একদম পৃথিৱীৰ সিটো পইণ্টৰ পৰা সিটো পইণ্ট একদম আৰ পাৰ হৈ গৈ আছে, তেনেকৈ সিফালেও গৈ আছে, তোমাৰ বাওঁ ছাইডে গৈ আছে, তোমাৰ সোঁ ছাইডে এনেকৈ গৈ আছে। তুমি কিন্তু
গোটেই লাইনডালৰ লেংথ উলিয়াব নোৱাৰা কাৰণ ইনফিনাইটলি গৈ থাকে এতিয়া তোমাৰ লেংথ হ'বলৈ হ'লে এটা লাইন ছেগমেণ্ট ৰেখাখণ্ড লাগিব ৰেখাখণ্ড মানে ভাবা তুমি এনেকৈ ৰহা আৰু নগাঁৱৰ মাজৰ ৰাস্তাটোৱেদি পইণ্ট একদম পূৰা লাইন টানি গৈ আছা এতিয়া ৰহা আৰু নগাঁও এইটো গোটেই ইনফিনাইট লাইনডালৰ এটা ছেগমেণ্ট হ'ব মানে এটা ৰেখাখণ্ড কাক বুজি পাইছানে কাক কয় গোটেই লাইনডাল আছে একদম ইনফিনিট পৃথিৱীৰ সিটো মূৰৰ পৰা ইটো মূৰলৈকে গোটেই দীঘল লাইন এডাল কিন্তু আমি অনলি ষ্টাডি কৰিছোঁ আমি অনলি বিচাৰিছোঁ ডিষ্টেঞ্চ বিচাৰিছোঁ অনলি ৰহাৰ পৰা নগাঁৱলৈ বা নগাঁৱৰ পৰা ৰহালৈ বুজিছানে এইটো হৈছে লাইন ছেগমেণ্ট এডাল ৰেখাখণ্ড তুমি কপিত এডাল মস্ত দীঘল ৰেখা টানি দিয়া কিন্তু আমি পঢ়িব গৈ আছোঁ অনলি সেই ৰেখাডালৰ মাজৰ এটা অংশহে আমি পঢ়িম তো সেইটো হৈছে লাইন ছেগমেণ্ট আৰু ইয়াৰ কিছুমান প্ৰপাৰ্টি হৈছে ইট হেজ টু ফিক্স পইণ্ট ইয়াৰ ডায়েগ্ৰামটো দেখিব পাৰে পেঞ্চিল লৈ থকা ল'ৰাটো দেখিছানে তোমাৰ নিচিনা লাগিছে বাৰু দেখাত এতিয়া চোৱা ইয়াৰ এটা পইণ্ট তোমাৰ বাওঁহাতে এটা পইণ্ট তোমাৰ সোঁহাতে এটা পইণ্ট ইট হেজ টু ফিক্সড পইণ্টছ দুটা ফিক্সড পইণ্টছ থাকিব এতিয়া মই তোমাক কৈছোঁ ৰহা নগাঁও এক্সাম্পলটো দিছোঁ তো ৰহা আৰু নগাঁও হৈছে দুটা ফিক্সড পইণ্টছ আৰু তাৰ মাজৰখিনি হৈছে লাইন ছেগমেণ্ট এ লাইন ছেগমেণ্ট কেন বি মেজাৰ্ড অভিয়াছলি মেজাৰ কৰিব পাৰিবা ন ৰহাৰ পৰা নগাঁৱলৈ কিমান কিলোমিটাৰ অভিয়াছলি কিছুমান 22, 23, 24 কিলোমিটাৰ হ'ব ন আমি হিচাপ কৰিব পাৰোঁ ন এইটো হিচাপ কৰিব পাৰোঁ যে ৰহাৰ পৰা নগাঁৱলৈ ইমান কিলোমিটাৰ 23 কিলোমিটাৰ বা 24 কিলোমিটাৰ আমি হিচাপ কৰিব পাৰোঁ সেইকাৰণে কৈছে যে এ লাইন ছেগমেণ্ট কেন বি মেজাৰ্ড তাৰপিছতে আহি গ'ল ইউনিটছ অভিয়াছলি এইটো বেছিক কথা হয় তোমালোকে স্কেল পাত দেখিলে গম পাবা তাত যে চেণ্টিমিটাৰ মিটাৰ থাকে আৰু আমি ৰহাৰ পৰা নগাঁৱৰ কথা কৈছোঁ ৰহাৰ পৰা নগাঁৱৰ কথা কওঁতে ইয়াৰ ইউনিটটো আমি কিমান কৈছোঁ কিলোমিটাৰ 23 কিলোমিটাৰ 24 কিলোমিটাৰ বুলি কৈছোঁ ন ইয়াৰ হৈছে এইটো কিলোমিটাৰটো হৈছে ইয়াৰ ইউনিট তাৰপিছত আহি গ'ল চেণ্টিমিটাৰ এইবিলাক ডায়েগ্ৰাম বনাওঁ কিছুমানে প্ৰাকৃতিক দৃশ্য বনায় প্ৰাকৃতিক দৃশ্যৰ এটা লেংথ কিমান হ'ব অভিয়াছলি চেণ্টিমিটাৰতে হ'ব থৈ না ইমান দীঘল হ'ব এখন কপিৰ লেংথ কিমান খুব বেছি 19 চেণ্টিমিটাৰ 20 চেণ্টিমিটাৰ তাতকৈ বেছি কপি নাথাকেই কিছুমান কপি থাকে 1 ফুট মানে 30 চেণ্টিমিটাৰ সিমানেই আৰু তাতকৈ বেছি দীঘল কপি নৰ্মেলি নাপায় বনাব লাগিব তুমি এতিয়া ভাবা তুমি ভাবা সিমান ডাঙৰ কপি তুমি কিয় বনাবা তুমি পাগল নেকি বা মই পাগল নেকি তো কথাটো কি তেনেকুৱা এতিয়া তাৰ ইউনিট লাইন ছেগমেণ্টৰ ইউনিট হৈছে চেণ্টিমিটাৰ আৰু এটা কিলোমিটাৰ যিটো মই ক'লোঁ ডিষ্টেঞ্চৰ কথা আৰু এটা আহি গ'ল মিটাৰ এতিয়া তুমি মিটাৰ প্ৰেক্টিকেল কেনেকৈ গম পাবা কওঁনে তোমাৰ ধৰি লোৱা তুমি দৰ্জিৰ ওচৰত গৈছা দৰ্জিয়ে তোমাৰ স্কুলৰ ইউনিফৰ্ম চিলাব লাগে দৰ্জি তাত তুমি জোখ লৈছা দৰ্জিয়ে চাবা সি ইঞ্চিত জুখিব আৰু তোমাৰ লেংথ জুখিলে মিটাৰত জুখিব ইমান ইঞ্চ বা ইমান মিটাৰ লেংথৰ এটা ইউনিট ইঞ্চো হয় ইঞ্চটো বাৰু এইটো পঢ়িব পাৰিবা পিছত ইঞ্চটো নৰ্মেলি আমাক নালাগে চেণ্টিমিটাৰ মিটাৰ কিলোমিটাৰে লাগে তো এতিয়া আমি দৰ্জিৰ ওচৰত কৈছা যে কাপোৰ চিলাব লাগে তোমাৰ জোখ লৈছে দৰ্জিয়ে ইঞ্চিত জোখ ল'ব কিন্তু দৰ্জিয়ে যিটো কাপোৰ কিনিব সেইটো মিটাৰত কিনিব চাবা স্কুৱেৰ মিটাৰ ইমান স্কুৱেৰ মিটাৰ 2 স্কুৱেৰ মিটাৰ 3 স্কুৱেৰ মিটাৰ তেনেকুৱা কাপোৰ থাকে তো কাপোৰ কিনিবলৈ হ'লেগে তেনেকুৱা যদি এখন তোমাৰ টি চাৰ্টটো তোমাৰ স্কুলৰ ইউনিফৰ্মৰ যিটো চাৰ্টৰ যিটো কাপোৰ সেইটো সদায় তুমি মিটাৰ ছিষ্টেমত কিনিব পাৰিবা তো সেইটো তাৰ জোখটো মিটাৰত লয় তো প্ৰেক্টিকেল ইউনিটটো বুজি পাইছা নহয় মিটাৰত কেনেকৈ লয় ক'ত লয় আৰু চেণ্টিমিটাৰটো বুজি পাইছা আৰু কিলোমিটাৰটো ক'ত বুজি পাইছা তো ইমানে তাৰপিছতে আহি গ'ল এ ৰে হেজ ওৱান ফিক্সড এণ্ড এক্সটেন্স ফৰ এভাৰ ইন ওৱান ডিৰেকশ্যন এতিয়া মই তোমাক কোৱাছোঁ ধৰি লোৱা তুমি ছাপ'জ তুমি ধৰি লোৱা এই যে ইছৰ' যে আমাৰ যে ৰকেট যে চন্দ্ৰয়ান 2 যে পঠাইছিলে মনত পৰিছেনে চন্দ্ৰয়ান 2 যে পঠিয়াইছিলে তোমালোকে চাগে সৰু কিছুমানে দেখিছা কিছুমান ডাঙৰ হৈছা কিছুমান সৰু আছিলা তো মেইন কথাটো কি ক'ম ইছৰ'য়ে যেতিয়া চন্দ্ৰয়ান 2খন ওপৰলৈ পঠাইছিল কি এটা ফিক্সড পইণ্ট মানে মই তোমাক কৈছোঁ ন এনেকৈ ওপৰৰ পৰা প্লে'গ্ৰাউণ্ড ফুটবল খেলি থকা ফিল্ড এখন ওপৰৰ পৰা চালেগৈ এটা ফুটবল প্লেয়াৰ য'ত ৰৈ থাকিব সেইটোক কয় এটা পইণ্ট হিচাপে তুমি ল'ব পাৰা ঠিক তেনেদৰে তুমি একদম বহুত ওপৰৰ পৰা চাইছা ৰকেটখন য'ত আছে সেইটো এটা পইণ্ট হৈ গ'ল ন তো সি এটা ফিক্সড পইণ্ট আছে তুমি দেখিছা নেকি ৰকেটখন তললৈ গুচি যোৱা সেইটো পইণ্টৰ পৰা ৰৈ আছে মানে ফিক্সড মানে স্থিৰ সেই পইণ্টটোৰ পৰা সি আকৌ এতিয়া ৰকেটখন ষ্টাৰ্ট হ'ল ৰকেটখন কি হ'ল ষ্টাৰ্ট হৈ গ'ল এতিয়া ৰকেটখন থৈ না তললৈ যাব ষ্টাৰ্ট হৈ গ'ল সি ওপৰলৈ গৈ আছে তুমি ভাবা গৈ আছে কিমান দিনলৈকে গৈ থাকে সেইটোক কয় ৰে যাৰ এটা ফিক্স পইণ্ট থাকে
গম পাইছানে? সেইটোক কয় ৰে ইয়াক অসমীয়াত কয় ৰশ্মি। তো বুজি পাইছা? মেইন কথাটো হ'ল ইয়াত এটা ফিক্স পইণ্ট থাকে আৰু এটা ইনফিনাইটলি ডিষ্টেঞ্চত গৈ থাকে এটা ছাইডত। তাৰপিছত আৰু এটা এক্সাম্পল হৈছে তুমি দেখিছা ছানটো ৰাতিপুৱা শুই উঠি চাবা, ছানটো বা দুপৰীয়াও দেখিবা, কিন্তু ৰাতিপুৱা শুই উঠি চালে ভাল মানে ৰাতিপুৱা চাব পাৰিবা ছানটো। তো তুমি কেতিয়াবা দেখিছা চাগে ৰাতিপুৱা শুই উঠি মেঘ হৈ আছে বা ঠাণ্ডা দিনত বিশেষকৈ কুঁৱলী পৰি আছে। তো কিছুমান হেৰি হয় ন টিণ্ডেল ইফেক্ট বুলি কয়, যিখিনিয়ে 9-10ত পঢ়ি আছে সিহঁতে গম পাবা টিণ্ডেল ইফেক্ট কি হয়। তো তাত কিছুমান থাকিবা যে বগা হৈ আছে, বগা কিছুমান একদম পূৰা ব্ৰাইট হৈ থাকে, উজ্জ্বল হৈ থাকে, দেখিবা সেইবিলাক ৰশ্মি। আৰু সেইবিলাক ৰশ্মি আহিছে ক'ৰবাত চাবা একদম ছানৰ পৰা আহিছে। ছাপ'জ তুমি ধৰি লোৱা ছানটোৰ ওচৰত ৰৈ আছা ছানটোৰ ওচৰত ৰৈ আছা, সি কিছুমান ৰে উলিয়াইছে ন, ৰশ্মিবিলাক আহি আছে এইফালে ইনফিনাইটলি গৈ আছে এটা ফিক্স পইণ্ট। ছানটো হৈছে এটা ফিক্স পইণ্ট, তাৰ পৰা ৰশ্মিখিনি গৈ আছে এটা ডাইৰেকশ্যনত গৈ আছে, একদম ইনফিনাইট ডিৰেকশ্যনলৈ গৈ আছে। তো এইটো হৈছে ৰশ্মি। আৰু এটা এক্সাম্পল হ'ল তোমাৰ টৰ্চ লাইটটো তুমি আন্ধাৰ আছে ৰাতি, তুমি এনেকৈ তুমি ৰৈ আছা, তেনেকৈ টৰ্চ মাৰি দিছা একদম চিধা গৈ আছে, সি এটা ফিক্স পইণ্টত আছে, কিন্তু তুমি টৰ্চটো ফিক্স ধৰি ৰাখিছা, তাৰ পৰা গৈ আছে, সেইটো হৈছে ৰে। ই এটা এক্সাম্পল হয়। ৰে বুজিবলৈ আটাইতকৈ বেছি চুইটেবল এক্সাম্পল হৈছে টৰ্চ লাইটটো। ৰে বুজিবলৈ আটাইতকৈ ভাল এক্সাম্পল হৈছে টৰ্চ লাইটটো এনেকৈ মাৰি দিলে এইটো গৈ আছে আগফালে, তুমি আগফাললৈ এনেকৈ মাৰিছা, সি গৈ আছে তো এইটো হৈছে ৰে। আৰু ইয়াৰ কিছুমান প্ৰপাৰ্টি হৈছে ইট হেজ এ ফিক্স পইণ্টছ, ইট এক্সটেণ্ডছ ইন ওৱান ডিৰেকশ্যন, ইট কেনট বি মেজাৰ। অবভিয়াছলি তুমি থৰি না মেজাৰ কৰিব পাৰিবা যে টৰ্চৰ লাইটটো কিমান দূৰলৈ গ'ল। তুমি এনেকৈ ধৰি পেলাই তুমি কৈ থাকিবা নেকি এইটো জোখচোন ক'লৈকে গ'ল, তেনেকৈ ক'বা জানো? অবভিয়াছলি নোকোৱা। তো মেজাৰ কৰিব নোৱাৰোঁ আচলতে আমি মেজাৰ কৰিব নোৱাৰোঁ এইটো। তুমি যিমানেই ট্ৰাই নকৰা মেজাৰ কৰিব নোৱাৰা এইটো হৈছে ৰে। ছেকেণ্ড আহি গ'ল প্লেন মানে এখন উৰুৱা প্লেনখন নহয়, এখন বেলেগ প্লেন। এখন হৈছে তোমাৰ কপিখন। এতিয়া তোমাৰ কপিখন এটা প্লেন হয়। প্লেনৰ ডেফিনেশ্যন নিজে পঢ়ি ল'বা। এ প্লেন ইজ এ ফ্লেট টু ডাইমেনশ্যনেল ছাৰ্ফেচ পৃষ্ঠ, এইটো তুমি পঢ়ি ল'বা। এতিয়া তোমাক মই বুজাম যে প্লেন কি হয়, আচলতে কি হয়। নৰ্মেলি প্লেন জানিলে হ'ল যে এইখনক প্লেন বুলি কয়, আৰু ইমান বেছি ডেফিনেশ্যনৰ প্ৰয়োজন নাই, ফৰ্মেলিটিছৰ কাৰণে ডেফিনেশ্যন লিখা দিছে। তো তোমালোকে যিখন কপিত লিখা তোমাৰ বহীখন প্লেন হয় ন। প্লেন বুলি ক'লে নৰ্মেলি বুজি পায় মানুহে যে এইটো প্লেন হয়, সমতল বুলি কয় বা পৃষ্ঠ বুলি কয়। এতিয়া তোমাক এক্সাম্পল, তোমাৰ কপিখন হৈছে এখন প্লেন, 4টা চুক আছে চাবা, সেইটো হৈছে প্লেন। বুজি পাইছা ন? অভাৰঅল আইডিয়াটো লাগে তোমাক যে প্লেন কাক কয়, ডেফিনেশ্যন মাৰো বুলি। আৰু তুমি ওপৰত মই যে কৈছোঁ ফুটবলৰ এক্সাম্পল আটাইতকৈ বেষ্ট, চবতে খাটে চাবা, পইণ্টত খাটি গ'ল, পইণ্টত খাটি গ'ল, তাৰপিছতে প্লেনত এতিয়া খাটিব। এতিয়া চাবা প্লেন তোমাৰ ড্ৰোনৰ পৰা ওপৰৰ পৰা ভিডিঅ' কৰিলে তুমি দেখা ন, প্লে'গ্ৰাউণ্ডখন, ফুটবল খেলৰ প্লে'গ্ৰাউণ্ডখন তুমি দেখা ন, একদম দেখিবলৈ একদম প্লেন যেন লাগে। তুমি টিভিত দেখিলে গম পাবা, মোবাইলত দেখিলে গম পাবা, একদম দেখিলে পূৰা প্লেন যেন লাগে। তো সেইটো হৈছে প্লেন। আৰু ইয়াৰ প্ৰপাৰ্টি কিছুমান হৈছে ইট এক্সটেণ্ডছ ইনফিনাইটলি ইন এভৰি ডিৰেকশ্যনছ, ইট ইউনিটছ মিটাৰ স্কুৱাৰ, চেণ্টিমিটাৰ স্কুৱাৰ। ইট এক্সটেণ্ডছ ইনফিনাইটলি ইন এভৰি ডিৰেকশ্যনছ মানে ইয়াৰ ৰিজনটো কি কোৱা, এইটো কোৱাৰ ৰিজনটো হৈছে যে তুমি ইমেজিন কৰা, তুমি পৃথিৱীৰ ওপৰত এনেকৈ এখন প্লেন বনাইছা। প্লেন মানে ধৰি লোৱা এখন কাগজ, মস্ত ডাঙৰ কাগজ, একদম পূৰা গোটেই পৃথিৱী ঢাকি দিছে, আৰু সি একদম বাঢ়ি গৈ থাকে, ছেকেণ্ডত বাঢ়ি গৈ থাকে, চাৰি চাইডে বাঢ়ি গৈ থাকে প্লেনখন। ভাবা তুমি পৃথিৱী এনেকৈ সি পূৰা পৃথিৱী ঢাক খাই গ'ল, তাৰপিছতো গৈ আছে, তথাপিও প্লেন হৈ থাকিব ন। তো সেইটোকে বুজাইছে যে ইট এক্সটেণ্ডছ ইনফিনাইটলি ইন এভৰি ডিৰেকশ্যনছ, মানে চাৰি চাইডে যাব ন, ই থৈ নে এটা চাইডে যাব বোলে এটা চাইডে সি টানি আছে, এটা চাইডে সি টানি আছে, কাৰণে মই এফালে যাম সিফালে যাম, ইফালে নাযাওঁ সেইটো নকয় ন। চ' চাৰি চাইডে গৈ থাকিব এনেকৈ, সেইটো বুজাবলৈ এইটো কৈছে। আৰু ইউনিটটো মিটাৰ স্কুৱাৰ, চেণ্টিমিটাৰ স্কুৱাৰ, এইটো নৰ্মেল কথা গম পোৱাই চবে। তাৰপিছত প্ৰেক্টিকেল এক্সাম্পল, পেজ অফ ইয়ৰ নোটবুক, সেইটো হয়, সেইটো ক'লোৱেই। আৰু কৈছোঁ ফুটবলখন। তাৰপিছত আহি গ'ল এতিয়া মেইন বস্তুকেইটা আছে, এইকেইটা আটাইতকৈ বেছি মেইন বস্তু, সেইটো হৈছে এংগেল। এন এংগেল ইজ ফৰ্মড when two rays intersect each other at a point common. চোৱা এইটো হ'ব লাগিছে এন এংগেল ইজ ফৰ্মড when two rays intersect each other at a common point হ'ব লাগিছিলে, পইণ্ট কমন হৈ গ'ল, একো নাই।
কমন পইণ্টত ইণ্টাৰচেক্ট কৰে। মানে তুমি ভাবি লোৱা তোমাৰ কাগজৰ এটা চুকটো চাব পাৰা, চুকটো এটা এংগেল হয়, সেইটো তাত তোমাৰ কাগজৰখনৰ দুটা কাষ লাগি গৈছে, সেইটো হৈছে এংগেল, সেইটো এটা এংগেল। আৰু তোমাৰ মোবাইলৰ চুকটো চাব পাৰা, মোবাইলৰ দুটা কাষ য'ত লগ লাগিছে সেইটো এটা চুকৰ দৰে হয় ন। মোবাইলৰ ইমানো চুক নহয় বাৰু, তথাপিও দেখাতটো চুকৰ দৰে লাগে, তো সেইটো হৈছে কোণ, সেইটো এটা কোণ। এতিয়া তোমাৰ কোণ কেনেকৈ বনায়, এতিয়া ইয়াক ৰেৰ কথা কৈছে ন। এতিয়া কৈ আছোঁ চোৱা, তুমি দুটা টৰ্চ ল'বা, দুটা টৰ্চ দুইখন হাতে ধৰি লৈ ক্ৰছ কৰাকৈ মাৰি পঠিয়াবা, টৰ্চ দুটা জ্বলাই দিবা ক্ৰছ কৰাকৈ, মানে ইটো ৰশ্মি যাতে সিটোৱে যাতে কাটে, এনেকৈ ক্ৰছ অভাৰ কৰে, তেনেকৈ দি দিবা। দেখিবা তাত যিটো এংগেল চুক সৃষ্টি হ'ব সেইটো কয় কোণ। আৰু তোমালোকৰ ডেফিনেশ্যনটো সেইটোৱে কৈছে যে এন এংগেল ইজ ফৰ্মড ৱেন টু ৰেজ ইণ্টাৰচেক্টছ ইটছ আদাৰ এট এ কমন পইণ্ট। তো কমন পইণ্টটো কি, য'ত তুমি ধৰি আছা টৰ্চ দুটা, সেইটো হৈছে কমন পইণ্ট, য'ত লগ লাগিছে ৰশ্মি দুটা, সেইটো হৈছে কমন পইণ্ট। ইট কেন বি মেজাৰ্ড। তোমালোকৰ কম্পাছটো খুলিলে, মানে এইটো জমেট্ৰি বক্সটো খুলিলে দেখিবা যে তাত এটা কাঁচি জোনৰ দৰে কিবা এটা আছে, কাঁচি জোনৰ দৰে এটা বস্তু আছে, সেইটোক কয় কোণমান যন্ত্ৰ, যিটোৱে এংগেল জোখে। আৰু এংগেলৰ ইউনিটটো হৈছে ডিগ্ৰী, ডিগ্ৰী ইয়াত দিয়া নাই, ডিগ্ৰী হয়। তোমালোকে ডিগ্ৰীতে পঢ়িবা, পিছত ডাঙৰ লেভেল হ'লে ৰেডিয়ানো আহি যাব পাৰে, ৰেডিয়ান আহি যাব, এইবিলাক বহুত বস্তু আহি যাব, ডাঙৰ হ'লে পঢ়িব পাবা। তো মেইনলি হৈছে ইউনিটটো হৈছে ডিগ্ৰী, ডিগ্ৰী। ইট কেন বি মেজাৰ্ড। তোমালোকে এতিয়া কিতাপত দেখিলে পাবা 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী এংগেল থাকে ন, 90 ডিগ্ৰী এংগেল থাকে। এতিয়া চোৱা, তোমাৰ বহীখনৰ যিটো চুক থাকে তাত 90 ডিগ্ৰী এংগেল থাকে, মানে 90 ডিগ্ৰী কোণ, বুজিছা না। আৰু ইট ইজ ডিনটেড বাই এ চিম্বল এংগেল এ। এইডাল চিনডাল যিডাল দেখিছা, ওচৰত যিডাল চিন দেখিছা সেইটোক কয় এংগেল বুলি পঢ়ে। সেইটো চিন হয় যিটোৱে এংগেলক ডিটাৰমাইন কৰে, ডিনট কৰে। টাইপছ অফ এংগেল। এতিয়া এইবিলাক নামবিলাক ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। একিউট এংগল, মানে তোমাৰ একিউট এংগল কি হ'ব কাৰণে, একিউট এংগলৰ এক্সাম্পল হৈছে তুমি যদি আঙুলি দুটা যদি ক্ৰছ কৰি দিয়া, বহুত সৰু চুকটো য'ত ক্ৰছ কৰিবা তাত চুকটো সৰু হ'ব, 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, বুজিছা, 90 ডিগ্ৰীতকৈ সৰু হৈ গ'ল, সেইটোক কয় একিউট এংগল। এতিয়া তোমাৰ কপি এখন লৈছা, সেই ছাইডেদি তুমি ভাঁজ কৰিছা, এটা চুক আৰু সিটো চুক লগ লগাই দি ভাঁজ কৰি দিছা। এতিয়া তোমালোকে হেৰি বনোৱা ন, জাহাজ বনোৱা ন, নাও বনালে কেনেকৈ, তেনেকৈ ভাঁজ কৰি দিয়া নাই, সেই তেনেকৈ কৰি দিলে যিটো এংগেল সৃষ্টি হ'ব, ছাইড দুটাত যিটো এংগেল সৃষ্টি হ'ব সেইটোক কয় একিউট এংগেল। মানে 90 ডিগ্ৰীতকৈ স্মল এংগেলবিলাকক একিউট এংগেল বুলি কোৱা হয়। তাৰপিছত ৰাইট এংগেল মানে কি, 90 ডিগ্ৰী কোণটোক ৰাইট এংগেল বুলি কোৱা হয়। তাৰপিছত অবটুজ এংগেল মানে হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ, 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবিলাকক কয় অবটুজ এংগল। তাৰপিছত আহি গ'ল ষ্ট্ৰেইট এংগল। অভিয়াছলি ষ্ট্ৰেইট এংগল মানে কি, তোমাৰ বিচনাখনৰ ওপৰত যিটো এংগেল থাকিব সেইটো 180 ডিগ্ৰী হয়, সেইটো কয় ষ্ট্ৰেইট এংগল। তুমি নৰ্মেলি ভাবি লোৱা, বিচনাখন তুমি ভাবিলে হ'ল, সেইখন 180 ডিগ্ৰী, আৰু তুমি ধৰি লোৱা বিচনাৰ পৰা শুই আছা, তোমাৰ যিটো এংগেল সৃষ্টি হ'ব সেইটো কয় 180 ডিগ্ৰী এংগল, ষ্ট্ৰেইট এংগল। তাৰপিছত আহি গ'ল ৰিফ্লেক্স এংগলটো 180 ডিগ্ৰী আৰু 360ৰ মাজত থাকে, মানে 180 ডিগ্ৰীতকৈ ডাঙৰ হয়, কিন্তু 360 মানে 360 ডিগ্ৰীতকৈ সৰু হয়। আৰু আহি গ'ল কমপ্লিট এংগল মানে হৈছে 360 ডিগ্ৰী। তোমাৰ যিটো জমেট্ৰি বক্সত পায়, যিটো কাঁচি জোনৰ নিচিনা, তেনেকৈ দুটা লৈ পেলাই লগ লগাই দিবাচোন, দুটা লগ লগাই দিলে তোমাৰ 360 ডিগ্ৰী হ'ব। তুমি এটা চাৰ্কেল যদি বৃত্ত যদি অংকন কৰা, তাৰ যিটো চেণ্টাৰ থাকে তাত 360 ডিগ্ৰী এংগেল বনে, আৰু সেইটো এংগেলক কয় কমপ্লিট এংগল। এতিয়া আমি পঢ়িব গৈছোঁ টাইপছ অফ লাইন। প্ৰথম লাইনডাল আহি গ'ল পেৰেলেল লাইন। তোমালোকে লাইন এ বিক চাব পাৰা, পেৰেলেল মানে দুডাল সমানে গৈ আছে। এতিয়া পেৰেলেলৰ এক্সাম্পল কেনেকৈ দিম চোৱা। পেৰেলেল লাইনৰ এক্সাম্পল আটাইতকৈ বেষ্ট এক্সাম্পল হৈছে নেশ্যনেল হাইৱে। গোটেইটো নহয় বাৰু, মানে কথাটো কৈছোঁ, অলপ চোৱা, অলপ 1 কিলোমিটাৰমান চালেগে দেখিবা যে নেশ্যনেল হাইৱেবিলাক বহুত ষ্ট্ৰেইট হয়। আৰু তোমালোকে চাবা ৰাষ্ট্ৰীয় ঘাইপথ, মানে হাইৱে বুলি যিটো কয়, তাত দুটা ৰাস্তা থাকে, তাত এটা ৰাস্তাইদি যায়, এটা ৰাস্তাইদি আহে। আৰু তুমি চাবা সেই দুটা ৰাস্তা এনেকৈ গৈ থাকে ইনফিনাইটলি, য'লৈকে ৰাস্তাটো আছে তালৈকে গৈয়ে থাকে, আৰু সেই ৰাস্তাটোতে কেতিয়াও ক্ৰছ নকৰে, দুটা লগ নহয়। চাবা ইনফিনিটিলৈকে গৈ থাকিব, দুডাল পেৰেলেল লাইনে ইনফিনিটিলৈকে গৈ থাকিব, কিন্তু কেতিয়াও লগ নহয়।
একেলগে গৈ থাকিব কিন্তু কেতিয়াও লগ নহয়, সেইটো কয় পেৰেলেল লাইন। এতিয়া এ বি থাকিলে গম পাবা, এ বি লাইন দুডাল চালে গম পাবা পেৰেলেল লাইন কাক কয়। আৰু ইয়াৰ মেইন প্ৰপাৰ্টি কি হৈছে কাৰণে দুডাল পেৰেলেল লাইনৰ মাজত হয় 180 ডিগ্ৰী এংগেল থাকিব, নহ'লে 0 ডিগ্ৰী থাকিব, বুজিছা? হয় 180 ডিগ্ৰী থাকিব, নহ'লে 0 ডিগ্ৰী থাকিব। কেনেকৈ 0 ডিগ্ৰী হয় বা কেনেকৈ 180 ডিগ্ৰী হয় এইবিলাক পিছৰ ভিডিঅ'ত পঢ়িম আমি। ইয়াৰ পিছত ফাৰ্ডাৰ যিমান ভিডিঅ' বনাম তাত আমি বঢ়িয়াকৈ এংগেলৰ ওপৰত বা টাইপছ অফ লাইনৰ ওপৰত বঢ়িয়াকৈ আমি এটা নতুন ভিডিঅ' বনাম, তাত সকলো বুজাই দিম। তাৰপিছত আহি গ'ল ইণ্টাৰচেক্টিং লাইন্স, শ্বেডক, ইম্পৰ্টেণ্ট এইটো বুজিছানে, শ্বেডক। চোৱা এই তলৰ এ বি লাইন দুডাল চোৱা, ইহঁতে এটা লাইনত ক্ৰছ কৰিছে এইটো সিটো। এতিয়া তোমালোকৰ যিবিলাক তিনিআলি দেখিছা নহয়, তিনিআলি বা চাৰিআলিবিলাক চাবা তুমি। চাৰিআলি এটা ৰাস্তা এনেকৈ তোমাৰ ধৰি লোৱা, এটা ৰাস্তা তোমাৰ তোমাৰ চকুৰ মুখৰ সন্মুখত যাব, আৰু এটা তোমাৰ পিঠিৰ পিছফালে যাব, আৰু এটা বাওঁহাতে যাব, এটা সোঁহাতে যাব। ৰাস্তাটো য'ত লগ লাগিছে ন, সেইটোক কয় শ্বেড' বিন্দু, ইণ্টাৰচেক্টিং পইণ্ট শ্বেড' বিন্দু বুলি কয় সেইটো, শ্বেড' বিন্দু। তুমি চাৰিআলি একদম মাজত উঠিবলৈ চাবা, এটা ৰাস্তা তোমাৰ সন্মুখৰ ফালে গৈছে, এটা ৰাস্তা পিছফালে গৈছে, এটা ৰাস্তা বাওঁহাতে গৈছে, এটা ৰাস্তা সোঁহাতে গৈছে, সেইটোক কয় ইণ্টাৰচেক্টিং পইণ্টছ ইণ্টাৰচেক্টিং লাইন্স। তুমি য'ত একদম ৰাস্তাৰ মাজত খাৰ হৈ থাকিবা, একদম পূৰা চাৰিআলিটোৰ চেণ্টাৰত খাৰ হৈ থাকিবা, সেইটোক কয় ইণ্টাৰচেক্টিং পইণ্টছ। আৰু যি দুডাল ৰাস্তা ইফালে সিফালে গৈছে সেইটো হৈছে ইণ্টাৰচেক্টিং লাইন্স দুডাল। আৰু চোৱা ইণ্টাৰচেক্টিং লাইনৰ এংগেলবিলাক 90 ডিগ্ৰী হ'ব পাৰে, 90 ডিগ্ৰী সৰু হ'ব পাৰে, 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব পাৰে, কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ব সদায়। তাৰপিছত আহি গ'ল পাৰপেণ্ডিকুলাৰ হৈছে ইণ্টাৰচেক্টিং লাইনৰ এটা ইম্পৰ্টেণ্ট পইণ্ট। এইটো চোৱা, তুমি ক্ৰছটো দেখিছা ন, ক্ৰছ খ্ৰীষ্টিয়ানবিলাকে যিবিলাক ক্ৰছ থাকে, খ্ৰীষ্টিয়ানৰ যিটো ক্ৰছ থাকে সেইটো 90 ডিগ্ৰী এংগেল থাকে, 90 ডিগ্ৰী এংগেল থাকে, আৰু সেই দুডাল পাৰপেণ্ডিকুলাৰ হয়, বুজিছা? পাৰপেণ্ডিকুলাৰ হয়, সেইটো পাৰপেণ্ডিকুলাৰ লাইন ইয়াত দেখিছা তুমি। তো ইয়াৰ ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হৈছে ইয়াৰ মাজত 90 ডিগ্ৰী এংগেল থাকে। আৰু যদি তুমি চাবা এই গোটেইটো 4টা এংগেল মিলাই টোটেল 360 হ'ব আৰু কমপ্লিট এংগেল বনাই দিয়ে। তাৰপিছত আহি গ'ল বেছিক জমেট্ৰি শ্বেপছ, ট্ৰাইংগল, তাত 3টা চুক থাকে, স্কুৱেৰ, 4 চাইডছ স্কুৱেৰ নহয়, তো মানে 4টা ছাইড থাকে, কোৱাড্ৰিলেটাৰেল বুলি কয়। এই 4টা ছাইড যদি সমান হৈ যায় তেন্তে এইটোক কয় স্কুৱেৰ। তাৰপিছত দুটা ছাইড যদি সমান হয় এইটোক কয় ৰেক্টেংগল। আৰু যিটো গোল থাকে কইনটো সেইটো চাৰ্কল, তোমাৰ মাৰ খাৰুযোৰ চাৰ্কল। তাৰপিছত হৈ গ'ল পেণ্টাগন, 5টা চুক থাকে। তাৰপিছত আহি গ'ল হেক্সাগন, 6টা চুক থাকে। তো ইমানেই আছিল আজিলৈ সকলোকে থেংক ইউ ফৰ ৱাচিং ভিডিঅ', আৰু পুনৰ লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ, বাই বাই।